প্ৰিয় শিল্পী অসমৰ সম্পদ স্বৰূপ আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ আজি মৃত্যুৰ এমাহ দিন হৈছে। যোৱা মাহৰ 19 তাৰিখে তেখেতৰ ছিংগাপুৰত মৃত্যু হৈছিলে। গতিকে আজি 19 তাৰিখ এমাহ হৈছে আৰু আজি এমহীয়া আদ্য শ্ৰাদ্ধ অসমৰ সকলো প্ৰান্ততে সকলো ভাৰতীয় জনতা পাৰ্টি জিলা আৰু মণ্ডল পৰ্যায়ত অনুষ্ঠিত কৰা হৈছে আৰু সেই তাৰ লগতে সংগতি ৰাখি আমি চিচি টঙানী মণ্ডলৰ উদ্যোগত এই ডিমৌ কৃষ্টি ভৱন প্ৰাংগণত তেখেতৰ এমহীয়া আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰিছো। ইয়াতে আমাৰ ভকতবৃন্দক আমন্ত্ৰণ জনাইছো, তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিছো। ইয়াতে আমাৰ নাম কীৰ্তন হৈ গ'ল ইতিমধ্যে। গতিকে এয়াই হয়, আমিও যদি তেখেতৰ লগত কিবা অন্যায় হৈছে তাৰ কাৰণে আমিও ন্যায় বিচাৰিছো। ন্যায় প্ৰক্ৰিয়া চলি আছে। এতিয়া আদালতে যি ধৰণৰ ন্যায় দিব সেইটোকে মানি ল'ব লাগিব। যদি সঁচাই দোষী আমাৰ সোধ চলি আছে, আইনে যি ব্যৱস্থা গ্ৰহণ কৰিব সেইটোক মানি ল'ব লাগিব। আৰু যি আমাৰ ছচিয়েল মিডিয়াত যি আন্দোলন চলিছে সেইটো ঠিকেই, আমাৰ সকলোৰে মৰমৰ শিল্পীজনক সকলোৱে ভাল পায়, মৰম কৰে, চলিছে। কিন্তু আমি ইয়াৰ পৰা এটা কথা ক'ব বিচাৰিছো যে ন্যায় প্ৰক্ৰিয়া চলি আছে, খৰতকীয়াকে চলিছে। কাৰণ বহু কেইজন লোকক আইনৰ আওতাত অনা হৈছে। কিন্তু ইয়াতে আমি ভাবিছো ইয়াতে তেখেতক লৈ কিনি ৰাজনীতি কৰাটো অনুচিত। ৰাজনীতি কৰিব নালাগে, কাৰণ তেওঁ ৰাজনীতি দল সংগঠন সকলোৰে ঊৰ্ধত। চিচি টঙানীৰ মণ্ডলৰ অঞ্চলত আমাৰ NDA এই পাৰ্টিয়ে আজি খুব ডাঙৰকে আমি কৰিব নোৱাৰিলোঁ। এই ওচৰতে থকা আমাৰ ভকত বৈষ্ণৱসকলক আমি যোৱাকালি নিমন্ত্ৰণ কৰিলোঁ। তেওঁবিলাকে নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ লগত সহযোগিতা কৰিছে, তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষ আইনৰ ব্যৱস্থা, আইনে নিজে ৰাস্তা ধৰিব, আইনে গতিপথ নিজে ল'ব। আমি সমাজখনে তাত আমি বাধাগ্ৰস্ত কৰিবৰ কাৰণে দিব নালাগে। যেনেকৈ আইনে চৰকাৰে গতিপথ বিচাৰিছে এনেকৈ ল'ব। আৰু জুবিনৰ অকল এজন দুজনে ভাল নাপায়, জুবিন গাৰ্গক আমি গোটেই ভাৰতবৰ্ষ অসমৰ মানুহে চবেই ভাল পায়, সমান তোলা-চলি জুকিব নোৱাৰে। কিন্তু কিছুৱে আকৌ তাকে আমি বেছি ভাল পাওঁ, আপোনালোকে বেছি কম ভাল পায়, এই কথাটো তেওঁলোকে বিতৰ্কলৈ লৈ আনিব বিচাৰিছে। বিশেষকৈ কংগ্ৰেছ দলখনে যে যিকোনো বিষয়বিলাক 26 চনলৈ সিহঁতে লক্ষ্য ৰাখি আকৌ লক্ষ্য ৰাখি তেওঁবিলাকে সৰু কথাবিলাকক ডাঙৰ কৰিব বিচাৰে। গতিকে আমি প্ৰতিবাদ জনাইছোঁ। তেওঁবিলাকো আমি আজিৰ এই আদ্য শ্ৰাদ্ধৰ পৰাই তেখেতসকলক আমি অনুৰোধ জনাইছোঁ যে জুবিন দাক আপোনাসকলে ভাল পোৱা নহয়, অসমৰ জনসাধাৰণে সৰুৰ পৰা ডাঙৰলৈ চবেই সকলোৱে ভাল পায়। আমি তেখেতৰ এই আদ্য শ্ৰাদ্ধৰ জৰিয়তে আমি তেখেতৰ য'তেই নাথাকক শান্তিৰে থাকক আৰু তেখেতে আমাক আশীৰ্বাদ দিয়ক, অসমৰ ৰাইজে শান্তিৰে থাকক। যেনেকৈ মিলাপ্ৰীতি আছিল এনেকৈ মিলাপ্ৰীতি থাকিব লাগে। আৰু তেখেতৰ বিষয়ে আমি সকলোৱে জানো, তেখেতৰ নিচিনা আমি তোলা-চলি জুকিব নোৱাৰোঁ। গতিকে তেখেতক আমি আজিৰ এই ধুনীয়া আদ্য শ্ৰাদ্ধ অনুষ্ঠানৰ পৰা তেখেতক আমি আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আৰু সমূহ ৰাইজে তেখেতৰ নামত এতিয়া আমি চৰকাৰখনে প্ৰত্যেক সমষ্টিত তেখেতৰ মূৰ্তিও বনাবৰ কাৰণে আমাৰ সিদ্ধান্ত লৈছে। গতিকে আমি বিজেপি মিত্ৰ দলে NDA চৰকাৰখনে যে জুবিনক কেনেকৈ কৰিব লাগে, কোনটো গতিপথ নিব লাগে, তেওঁক কেনেকৈ সন্মান জনাব লাগে, সেই সন্মানখিনি আটাইখিনি জনাবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।